ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য। ৰাজ্যৰ উদাসীন ভকতলৈ মুখ্যমন্ত্ৰীৰ জলপানী। আজি দিছপুৰৰ লোকসেৱা ভৱনত উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ অধীনত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ যোগ্য উদাসীন ভকতক প্ৰদান কৰিব মাহিলী 1500 টকা। আজি আনুষ্ঠানিকভাৱে উদাসীন ভকতক প্ৰদান কৰে আৰ্থিক সাহায্য। 636 গৰাকী ভকতে লাভ কৰিব এই আঁচনিৰ অধীনত ধন। প্ৰতি মাহৰ 10 তাৰিখে ভকতৰ একাউণ্টত সোমাব আঁচনিৰ ধন। এই আঁচনিখন উৎসৰ্গা কৰিবলৈ পাই ধন্য অনুভৱ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ বিষয়ে বিগত বৰ্ষৰ বাজেটত উল্লেখ কৰিছিল ৰাজ্য চৰকাৰে। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাই মাজুলীৰ ভকত বৈষ্ণৱে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ 250 গৰাকী, দক্ষিণপাট সত্ৰ, ভোগপুৰ সত্ৰ, নতুন কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰকে ধৰি উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভকত বৈষ্ণৱে লাভ কৰিব এই আৰ্থিক সাহায্য। আপোনালোকে জানি ভাল পাব যে বৰপেটা জিলাৰ 10 গৰাকী, ধুবুৰীৰ 8 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 6 গৰাকী, যোৰহাটৰ 54 গৰাকী, কামৰূপৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 474 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকী ভকতে বৰ্তমান এই সাহায্য পাব। উদাসীন পৰম্পৰাৰ শিশু বৈষ্ণৱৰ লগতে আন আন ভকত বৈষ্ণৱেও ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীক। অসমৰ ভাগ্যৰবী পৰম পুৰুষৰ কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়াবৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। গুৰু সংস্কৃতিৰ অমৃত মন্থনেৰে ঐতিহ্য ৰক্ষা কৰি অহা এই উদাসীন পৰম্পৰা সত্ৰৰ ভকত বৈষ্ণৱৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে এই বলিষ্ঠ পদক্ষেপ। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সৈতে হীৰক জ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।